নিশ্চিতভাৱে ৰাতিত যে আজিৰ দিনটোৰ পৰাই যদি ক'বলৈ যায় আপুনি 2024 যি ৰণসিঙা সেই ৰণসিঙা গেৰুৱা শিবিৰ তথা মিত্ৰজোঁটে বজাব খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান খেলপথাৰ মহাবিদ্যালয়ৰ পৰা আৰু য'ত তেওঁলোকৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই এই যিসকল প্ৰতিনিধি থাকিব পঞ্চায়ত প্ৰতিনিধি মিত্ৰজোঁটৰ প্ৰায় 24,000ৰো অধিক এই প্ৰতিনিধিসকলক লগত লৈ 2024 ৰণসিঙা খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰাই তেওঁলোকে আৰম্ভ কৰিব আৰু এই মুহূৰ্তত যদি আপুনি ক'বলৈ যায় ইতিমধ্যে তেওঁলোকৰ যিসকল পঞ্চায়ত প্ৰতিনিধিৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ ৰাজ্যিক কাৰ্যকৰ্তাৰ পৰা নেতৃস্থানীয় ব্যক্তিলৈকে সকলো আহি ইয়াত উপস্থিত হৈছে ঠিক 2 বজাৰ লগে লগে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ইয়াত আহি উপস্থিত হ'ব আৰু উপস্থিত হৈ পঞ্চায়ত যিসকল প্ৰতিনিধি আছে সেই প্ৰতিনিধিসকলক সংকল্প পাঠ কৰাব আৰু তাৰ লগতে মিত্ৰজোঁটৰ তেওঁলোকৰ যিসমূহ সহযোগী দল আছে সেই দলসমূহৰ নেতৃবৃন্দ তাৰ লগতে তেওঁলোকৰ যিসকল প্ৰতিনিধি সকলো আহি ইয়াত উপস্থিত হৈছে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে যদি আপুনি চাই সামাজিক মাধ্যম যোগে এটা কথা স্পষ্ট কৰিছে যে বিজেপি ইজ অল ছেট বিজেপি এখন যে যি মহাযুদ্ধ সেই মহাযুদ্ধৰ বাবে বিজেপি সাজু বুলি ইতিমধ্যে সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে গতিকে 2024ক লৈ এই যি খানাপাৰাৰ খেলপথাৰ আছে এই খেলপথাৰৰ পৰাই ৰাজ্যবাসীলৈ এক যে বাৰ্তা প্ৰেৰণ কৰিবৰ মিত্ৰজোঁটে সেয়া এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে তেওঁলোকৰ মূলতো যদিও কোৱা হৈছে যে এয়া পঞ্চায়ত সন্মিলন কিন্তু এই পঞ্চায়ত সন্মিলনৰ জৰিয়তেই তেওঁলোকৰ যি সংকল্প থাকিব যি অনাগত 2024ক লৈ বাৰ্তা থাকিব সেই সকলোবিলাক বাৰ্তা ইয়াৰ পৰা এক প্ৰকাৰ স্পষ্ট হ'ব আৰু এই মুহূৰ্তত আমি পৰিৱেশসমূহ দেখুৱাই আছোঁ যে সকলো আহি ইয়াত উপস্থিত হৈছে মিত্ৰজোঁটৰ সহযোগী দলসমূহৰ তেওঁলোকৰ বিধায়কৰ পৰা আৰম্ভ কৰি নেতাসকল সকলো আহি ইয়াত উপস্থিত হৈছে গতিকে আমি তেওঁলোকৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়াক দেখিছোঁ অসম গণ পৰিষদৰ বিজেপি আৰু এজেপিৰ মিত্ৰজোঁটত আমি যোৱা পঞ্চায়ত নিৰ্বাচনটো প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ আৰু বৰ্তমান আজিৰ এই যিখন সন্মিলন এই সন্মিলনখন আমি বিজেপিৰ নেতৃত্বত মিত্ৰজোঁটে এই সন্মিলনখন অনুষ্ঠিত কৰা হৈছে আজি এই সন্মিলনত আমাৰ কেন্দ্ৰীয় মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াই আজি ইয়াত বক্তব্য ৰাখিব গতিকে মই ভাবোঁ যে আমাৰ যিহেতু বিধানসভাৰ নিৰ্বাচন বেছি দিন নাই গতিকে আজিৰ পৰাই মই ভাবোঁ যে এই যিটো খানাপাৰাত অনুষ্ঠিত হোৱা এই পঞ্চায়ত সন্মিলনৰ জৰিয়তে আমি আমাৰ ৰণডংকা বজোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ গতিকে মই ভাবোঁ ইয়াৰ যিটো প্ৰভাৱ এই প্ৰভাৱ নিশ্চয় অসমৰ চুকে কোণে যাব আৰু ভৱিষ্যতে আমি আমাৰ যিহেতু নিৰ্বাচন সমাগত অহা নিৰ্বাচনত আমি বিজেপিৰ নেতৃত্বত মিত্ৰজোঁটে যে ক্ষমতা অধিষ্ঠিত কৰিব পাৰিম এই কথাটো কিন্তু ইতিমধ্যে নিশ্চিত হৈছে কি ভাবে যে কেনেকুৱা ধৰণৰ বাৰ্তা ৰাইজৰ মাজলৈ যাব এই যি আপোনালোকৰ সন্মিলন আছে 24 ইতিমধ্যে আপুনি কৈছে যে ৰণসিঙা বজাব কিন্তু কথাটো হ'ল বাৰ্তাটো কেনেকুৱা ধৰণৰ যাব যে কোনবিলাক ইছ্যুক লৈ আপোনালোক আগবাঢ়িব কি হ'ব গোটেই নাই চাওক এতিয়া গৃহমন্ত্ৰীয়ে এতিয়াও বক্তব্য ৰখা নাই মই ভাবোঁ যে মাননীয় গৃহমন্ত্ৰীয়ে বিজেপিৰ নেতৃত্বত মিত্ৰজোঁটে বিগত 9টা বছৰে উন্নয়ন বিকাশৰ ক্ষেত্ৰত অসমত কেনেধৰণে কি ধৰণে কাম কৰিছে সেই সম্পৰ্কত কিছু প্ৰতিফলিত হ'ব গতিকে ৰাইজে ইতিমধ্যে অসমত যে উন্নয়ন বিকাশ হৈছে এই কথাটো ৰাইজে ইতিমধ্যে অনুধাৱন কৰিব পাৰিছে গতিকে এই যিটো উন্নয়ন বিকাশৰ ধাৰা এই ধাৰাটো অব্যাহত ৰখাৰ স্বাৰ্থতে মই ভাবোঁ যে আজি হয়তো আমাৰ এই পঞ্চায়ত প্ৰতিনিধি সন্মিলনত আমাৰ মাননীয় গৃহমন্ত্ৰীয়ে নিশ্চয় কেতবোৰ তেওঁ গুৰুত্বপূৰ্ণ বক্তব্য ৰাখিব গতিকে মই ভাবোঁ এই বক্তব্যৰ জৰিয়তে নিশ্চয় মানুহে উপলব্ধি কৰিব পাৰিব যে মিত্ৰজোঁটৰ চৰকাৰখনে কেন্দ্ৰীয় চৰকাৰে অসমক কিভাৱে ভাল পায় কেনেধৰণে আন্তৰিকতাৰে অসমৰ জনসাধাৰণক লৈছে ইয়াৰ প্ৰতিফলন আজি হ'ব আৰু নিশ্চয় ইয়াৰ এই প্ৰভাৱ নিশ্চয় অসমৰ চুকে কোণে যাব